Hello everyone, welcome back to Good Guides. Good Guides or আজিৰ এই নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। গাইজ এই ভিডিঅ'টোত আমি আছাম ষ্টেটিক জিকেৰ পাৰ্টটো আলোচনা কৰিবলৈ গৈ আছোঁ। যিটো পাৰ্টত আলোচনা কৰা জিকেসমূহ এডিআৰই পৰীক্ষা, আছাম পুলিচৰ আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। সেয়েহে প্ৰতিটো প্ৰশ্ন উত্তৰ অতি মনোযোগেৰে চাব আৰু প্ৰতিটো প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমৰ কাৰণে ডিছকাছ কৰা হ'ব। বলক আমি মেইন টপিকলৈ আগবাঢ়ো। প্ৰথমটো কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট নামঘৰ ইন আছাম? অসমৰ আটাইতকৈ বৃহত্তম বা ডাঙৰ নামঘৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আউনীআটী শাখা সত্ৰৰ নামঘৰ, যিটো কলীয়াপানী টিয়কত আছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 129 ফুট, প্ৰস্থ 63 ফুট। এইটো অসমৰ আটাইতকৈ ডাঙৰ নামঘৰ। নেক্সট, হুইচ ইজ দ্য লাৰ্জেষ্ট পণ্ড ইন আছাম? অসমৰ আটাইতকৈ বৃহত্তম পুখুৰী কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব জয়সাগৰ পুখুৰী, যিটো শিৱসাগৰত আছে। মাটিকালি প্ৰায় 107 পুৰা 1 বিঘা 9 লচা। নেক্সট প্ৰশ্ন উত্তৰ, হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং, যাৰ এৰিয়া হৈছে 7366 স্কুৱেৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম? অসমৰ আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দক্ষিণ শালমাৰা মানকাছৰ। হুইচ ইজ দ্য লাৰ্জেষ্ট ভিলেজ ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ ভিলেজ কোনখন বা ডাঙৰ গাঁও কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শুৱালকুছি, যিটো কামৰূপ গ্ৰাম্যত অৱস্থিত। 21 নম্বৰ, হুইচ ইজ দ্য স্মলেষ্ট ভিলেজ ইন আছাম? অসমৰ আটাইতকৈ ক্ষুদ্ৰতম গাঁও কোনখন? ক্ষুদ্ৰতম গাঁও হৈছে শালমৰা মানকাছৰ। হুইচ ইজ দ্য মষ্ট ডেন্সলি পপুলেটেড প্লেচ ইন আছাম? অসমৰ আটাইতকৈ ঘনত্ব বা সৰ্বাধিক জনবসতিৰ ঠাই কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কামৰূপ মহানগৰ, প্ৰতি বৰ্গ কিলোমিটাৰত 1313 জন। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইয়েষ্ট লিটাৰেচি ৰেট? অসমৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা ঠাই কোনখন বা কোনখন জিলাত অসমৰ আটাইতকৈ বেছি শিক্ষিতৰ পৰিমাণ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কামৰূপ মহানগৰ। হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লয়েষ্ট লিটাৰেচি ৰেট? আৰু অসমৰ আটাইতকৈ কম বা সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলা কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ধুবুৰী জিলা। হুইচ ইজ দ্য লাৰ্জেষ্ট টি ষ্টেট ইন আছাম? অসমৰ আটাইতকৈ বৃহত্তম বা ডাঙৰ চাহ বাগিচা কোনখন? ইয়াৰ উত্তৰ হ'ব মনাবাৰী চাহ বাগিচা, যিখন শোণিতপুৰ জিলাত আছে। ই অসম তথা এছিয়াৰ বৃহত্তম চাহ বাগিচা। হুইচ ইজ দ্য ফাৰ্ষ্ট অইল ৱেল ইন আছাম? অসমৰ প্ৰথম তেল শোধনাগাৰ কোনটো? ডিগবৈ তেল শোধনাগাৰ। ই ভাৰতৰো প্ৰথম তেল শোধনাগাৰ। হুইচ ইজ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক অফ আছাম? অসমৰ প্ৰথমটো ৰাষ্ট্ৰীয় উদ্যান কোনখন? যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যিটো 1974 চনত ঘোষণা কৰা হৈছিলে। হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ বা বৃহত্তম চহৰ কোনটো? গুৱাহাটী। ইয়াক অসমৰ দুৱাৰ বুলিও কোৱা হয়। 29 নম্বৰ, হুইচ ইজ দ্য লংগেষ্ট ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ইন আছাম? ব্ৰহ্মপুত্ৰৰ দীৰ্ঘতম উপনদী কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সোৱণশিৰি। হুইচ ইজ দ্য লাৰ্জেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম? অসমৰ বৃহত্তম অভয়াৰণ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পবিতৰা অভয়াৰণ্য, যিখন মৰিগাঁও জিলাত অৱস্থিত, আৰু ই এশিঙীয়া গড়ৰ আটাইতকৈ ঘন জনবসতিৰ কাৰণে বিখ্যাত। ধন্যবাদ।